ছাত্ৰীসকল আজি মই তোমালোকক ক্লাছ 6ৰ লেসন 2 দ্য গোল্ডেন টাচ এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি কৰাম তোমালোকে চাই যাবা প্ৰশ্ন উত্তৰখিনি তোমালোকে পাঠটোৰ প্ৰশ্ন উত্তৰখিনি চাই যোৱা প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ডিড দ্য কিং উইশ ফৰ কিং ৰজাজনে কি উইশ কৰিছিল কি বিচাৰিছিল দ্য কিং উইশ ডেট হোৱাট এভাৰ হি টাচ উড টাৰ্ণ ইনটু এ গোল্ড Next question, how did the king test his power? ৰজাজনে নিজৰ পাৱাৰটো কেনেকৈ টেষ্ট কৰিছিল দ্য কিং টেষ্টেড হিজ পাৱাৰ বাই টাচিং এ ষ্ট'ন তেওঁ এটা শিলগুটি চুই পেলাই নিজৰ পাৱাৰটো টেষ্ট কৰিছিল নেক্সট কুৱেশ্যন হোৱাট হেপেন টু দ্য প্ৰিন্সেছ ৱেন দ্য কিং হাগড হাৰ ৰজাৰ ৰাজকুঁৱৰীজনী কি হৈছিল যেতিয়া ৰজাজনে সাৱটি ধৰিছিল ৱেন দ্য কিং হাগড হাৰ শ্বি ইনষ্টেণ্টলি টাৰ্ণ ইনটু এ ষ্টেচু অফ গ'ল্ড যেতিয়া ৰজাজনে নিজৰ জীয়েকক সাৱটি ধৰিছিল তাই কি হৈ গৈছিল সোণ হৈ গৈছিল গ'ল্ড হৈ গৈছিল হাউ ডিড দ্য কিং গেট ৰিড অফ গ'ল্ডেন টাচ ৰজাজন গ'ল্ডেন টাচৰ পৰা কেনেকৈ ওলাই আহিছিল দ্য কিং গট ৰিড অফ হিজ গ'ল্ডেন টাচ বাই ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ নেক্সট কুৱেশ্যন What lesson did the King Midas learn at the end? At the end, King Midas learned to be happy with what he had. এইখিনি প্ৰশ্ন উত্তৰ তাৰপিছত তোমালোকৰ পাঠৰ প্ৰশ্নবোৰ চাই যোৱা খালী ঠাই পূৰ কৰাবোৰ প্ৰশ্ন উত্তৰখিনি বহীত লিখি ল'বা তোমালোকে তাৰপিছত চোৱা read the following statement put a tick on the correct statement and cross on the incorrect ones ইয়াতে শুদ্ধ উত্তৰৰ শুদ্ধ চিন আৰু ভুলটোত ভুল চিন দিবলৈ কৈছে প্ৰথমটো চোৱা মিডাছ was very happy with his wealth এইটো কি হয় ভুল The king tested his new power by touching a stone right The divine spirit did not warn Midas wrong When Midas touched a stone, it turned into gold, right? The divine spirit did not solve Midas' problem, wrong. এইখিনি কৰি ল'বা তাৰপিছত চোৱা Read the sentences given below and replace the underlined part with the word from the box. এইকেইটা word দিয়া আছে ইয়াৰ পৰা এই underline শব্দকেইটা ৰিপ্লেচ কৰিব লাগে মানে এই শব্দৰ ঠাইত ইয়াৰ পৰা শব্দ এটা উঠাই পঢ়াব লাগিব বুলি কৈছে মিডাছ was surprised ইয়াৰ সাৰপ্ৰাইজৰ ঠাইত কি হ'ব shocked এইটো shockটো হ'ব The divine spirit agreed to fulfill his wish agreed মানে granted তাৰপিছত মিডাছ ডিমাণ্ডেড ফ'ৰ্চফুলি ডেট হিজ উইচ উইল বি ফুলফিল এইটো কি হ'ব ইনচিষ্টেড তাৰপিছত মিডাছ ৱাজ হেপ্পী এণ্ড এনথুচিয়াষ্টিক ৱেন হিজ উইচ ৱাজ ফুলফিল এইটো কি হ'ব এক্সাইটেড তাৰপিছত চোৱা চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য অপশ্যন টু কমপ্লিট ইচ চেণ্টেন্স কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু হেভ মোৰ গ'ল্ড তাৰপিছত বি নম্বৰ Thus granted the wish of the King Midas, the divine spirit. The King Midas got rid of his golden touch by washing his hands in the river. The lesson that King Midas learned from his experience is that love and happiness are worth more than gold. After losing the golden touch, King Midas became wiser. The message that the story conveys is that greed makes a man blind and foolish. তাৰপিছত ইয়াতে কি ক'ব দিছে এটা ৰিএৰেঞ্জ কৰিব দিছে এইটো পাঠটোৰ মতে বহাব দিছে এক নম্বৰটো কোনটো হ'ব চোৱা এক নম্বৰটো কৰি দিয়া আছে এইটো এক নম্বৰ হয় এইটো এক নম্বৰ ইয়াত দি দিয়া আছে এইটো এক নম্বৰ হয় তাৰপিছত এইটো 2 নম্বৰ হয় ইয়াৰ মতে তোমালোকে কৰি ল'বা এইটো 2 নম্বৰ তাৰপিছত এইটো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এইটো 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ তেনেকৈ গোটেইখিনি কৰি দিয়া আছে ইয়াতে কৰি ল'বা দেই এয়া 9 নম্বৰ তাৰপিছত 10 নম্বৰ 11 নম্বৰ দেখিছা এনেকৈ মিলাই ল'বা তোমালোকে চাই লোৱা ফটো মাৰি লোৱা মিলাই ল'বা কৰি ল'বা কিতাপত তাৰপিছত এইখিনি চোৱা ইয়াৰ পৰা এই শব্দকেইটা ৰিপ্লেচ কৰি ইয়াৰ পৰা ইয়াৰে মিলা শব্দকেইটা লিখিব দিছে গেটৰ ঠাইত শি হ'ব কিঙৰ ঠাইত টাইম হ'ব গোল্ডৰ ঠাইত লষ্ট হ'ব টাৰ্ণৰ ঠাইত পুল হ'ব নেক্সট এইকেইটা পাছ ফৰ্ম লিখিব দিছে লিভ টাৰ্ণ টাচ শকড
shocked, realized, realized. ed বহালে হল গোটেই গিটাত ed বহুৱা তাৰ পিছত ইয়াত আছে খালি ঠাই পূৰ কৰা use information from the poster to complete the sentence এই পোষ্টাৰটো চাই এইখিনি পুৰা কৰিবলৈ কৈছে এই পোষ্টাৰটো চাই পেলাই বুজি পাইছা এতে কি হ'ব the organizer of the magic show is the Sunrise Club the show will be presented by great magician the show will be held from 1 May or 4 May the venue for the magic show is Naitya Mandir the address to buy ticket online is www.magicworld.com এইখিনি তোমালোকে লিখি লবা এইখিনিয়ে আছিল এইটো পাৰ্টৰ মই নেক্সট পাৰ্টটো দি দিম কিবা বুজি নাপালে কমেন্ট কৰিবা